নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই শামছুল হক। ইতিমধ্যে সমগ্ৰ ৰাজ্যত ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ ব্যতিক্ৰম নহয় ৰঙিয়া ঐতিহাসিক ঐতিহ্যমণ্ডিত তৰণী ৰাস মহোৎসৱত ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে। ইতিমধ্যে তৰণী ৰাস মহোৎসৱৰ যি মূল দুৱাৰ, এই মূল দুৱাৰক ধুনীয়াকৈ সজাই তোলা হৈছে আৰু লগতে তৰণী ৰাস মহোৎসৱৰ বিভিন্ন স্থানৰ পৰা, যিহেতু এখন ঐতিহাসিক ঠাই তৰণী আৰু এই ঐতিহাসিক ঠাই বিভিন্ন স্থানৰ পৰা লোক আহিছে। যিহেতু তৰণী ৰাস মহোৎসৱ এইবাৰ 90 সংখ্যক ৰাস মহোৎসৱ ইতিমধ্যে পালন কৰিছে আৰু মোক সতীৰ্থক অনুৰোধ জনাম মই ইতিমধ্যে তৰণী ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ বৃন্দাবন, আৰু এই বৃন্দাবন চাবলৈ এতিয়া লোকাৰণ্য হৈ পৰিছে। বৃন্দাবন আকাৰত আচলতে শ্ৰীকৃষ্ণ কি ধৰণে ৰাসলীলা কৰিছিল, সেই বৃন্দাবন আকাৰত ইতিমধ্যে তৰণী ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে আচলতে এই বৃন্দাবন প্ৰস্তুত কৰি তোলা হৈছে। আৰু মোৰ লগত সমিতিৰ বিষয়ববীয়া আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে কেনেকুৱা ধৰণৰ ভক্তবান ৰাইজৰ সঁহাৰি পাইছে, কেনেকুৱা ধৰণে ভক্তবান ৰাইজ ক'ৰ পৰা আহিছে আৰু যি এই ৰাস মহোৎসৱত তেখেতসকলৰ কেনেকুৱা ধৰণে আয়োজন কৰিছে মই কথা পাতিব যত্ন কৰিম। বিষয়ববীয়া আছে এগৰাকী, হয়, কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি? আমাৰ খুব ভাল বুলি ক'ব লাগিব। আমি এইবাৰ 90তম বৰ্ষত ভৰি দিছোঁ আৰু এই 90তম বৰ্ষৰ আজি 5ম দিনৰ কাৰ্যসূচী চলি আছে। আপোনালোকে দেখিছে ইয়াত লোকাৰণ্য হৈ পৰিছে আৰু আজিৰ আমাৰ এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ ক্ৰমে আপোনালোকে আমাৰ এইবাৰ লাইটিংটো দেখিছে। লাইটিংটো আমি এইবাৰ অলপ আটকধুনীয়া কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ এই ৰাসস্থলীতে সুদূৰ বলিউড শিল্পী পৱনদীপ ৰাজনী গীত পৰিৱেশন কৰিব, মৰ্মিতা মিত্ৰই গীত পৰিৱেশন কৰিব, তৰালী শৰ্মা বাইদেৱে গীত পৰিৱেশন কৰিব, লগতে আমাৰ নাম ওজাপালি আদিকে ধৰি নাটক সূৰ্য থিয়েটাৰ দলে ইয়াত 2 দিন নাট প্ৰদৰ্শন কৰিব। গতিকে সকলো ৰাইজৰ সহায় সহযোগ চলি আছে। বৰ ধুনীয়াকৈ এই 5 দিনৰ কাৰ্যসূচী চলি আছে, কোনো এটা গণ্ডগোল নোহোৱাকৈ আপোনালোকৰ আশীৰ্বাদত, ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত। গতিকে আমি আপোনালোকৰ সহযোগত আৰু সমূহ ভক্তবান ৰাইজৰ সহযোগত আগন্তুক দিনকেইটাও ভালে যাব বুলি আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকেতো আছে, দেখিছে, আপোনালোকে আমাৰ গোটেইখিনি আমাৰ যিখিনি কৰা গৈছে আপোনালোকে দেখিছে। গতিকে এনেকৈ চলি আছে। ধন্যবাদ জনাইছোঁ। মই সতীৰ্থক অনুৰোধ জনাম ইতিমধ্যে জাকজমকতাৰে আচলতে যি লাইটৰ ব্যৱস্থাপনা, সেই লাইটৰ ব্যৱস্থাপনা ইতিমধ্যে এক সুন্দৰ পৰিৱেশ কৰি তোলা হৈছে। তৰণী ৰাস মহোৎসৱৰ যি হৰি মন্দিৰ প্ৰাংগণ, এই হৰি মন্দিৰ প্ৰাংগণত ইতিমধ্যে সুন্দৰ ধুনীয়াকৈ আচলতে যি লাইট আছে, সেই লাইট আচলতে ধুনীয়া কৰি তোলা হৈছে। মই আন এগৰাকী বিষয়ববীয়া আছে, তেখেতৰ পৰাও জানিব বিচাৰিম। মই সতীৰ্থক অনুৰোধ জনাইছোঁ। আন এগৰাকী বিষয়ববীয়া আছে, হয়, কেনেকুৱা 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা আমাৰ ৰাস মহোৎসৱটি আজি 5ম দিন আৰু এই 5ম দিনৰ কাৰ্যসূচীত আমি আমাৰ স্থানীয় শিল্পীক প্ৰাধান্য দি আমাৰ সাংস্কৃতিক মঞ্চত ৰাইজক সংগীত উপভোগ কৰাৰ বাবে আহ্বান জনাইছোঁ। আৰু লগতে অহা 24 আৰু 25 নৱেম্বৰত সাংস্কৃতিক সন্ধিয়া আছে। 25 নৱেম্বৰত জনপ্ৰিয় বলিউড শিল্পী পৱনদীপ ৰাজন আৰু 24 নৱেম্বৰত আছে আপোনাৰ মৰ্মিতা মিত্ৰৰ তৰালী শৰ্মাৰ গীতৰ শৰাই। লগতে 22 আৰু 23 নৱেম্বৰত থিয়েটাৰ সূৰ্যই 2দিনীয়াভাৱে নাট প্ৰদৰ্শন কৰিব। আমি যিটো লাইট আনিছোঁ এইবাৰ কলিকতাৰ পৰা, চন্দননগৰৰ পৰা, এইটো যথেষ্ট আকৰ্ষণীয় হৈছে, ৰাইজে যথেষ্ট ভাল পাইছে। লগতে আমাৰ যিটো মুখ্য লাইটৰ গেট সেইটো প্ৰায় 70 ফুট ওখ আছে। গতিকে এইটো এটা যথেষ্ট আমাৰ এইবাৰ লেখত লগাবলগীয়া লাইটৰ সাজসজ্জা আৰু অনাগত সময়ত আমি ৰাইজৰ সহায় সহযোগত ইয়াতকৈ আৰু ধুনীয়া কৰিব পাৰিম বুলি আশা থাকিল। হয়, জাকজমকতাৰ ক্ষেত্ৰত কলিকতাৰ চন্দননগৰৰ পৰা আচলতে যি লাইটৰ ব্যৱস্থা, সেই লাইটৰ ব্যৱস্থা আচলতে ইয়াতে কৰা হৈছে। মই সতীৰ্থক দেখুৱাব অনুৰোধ জনাইছোঁ। ইতিমধ্যে বৃন্দাবন, এয়া হ'ল বৃন্দাবন। আচলতে এই বৃন্দাবন মই এইকাৰণে দেখুৱাব অনুৰোধ জনাইছোঁ যে এই বৃন্দাবনত এক বিশেষ আকৰ্ষণ আছে। আনহাতে যিখন মূল তোৰণ আছে, মই সতীৰ্থক অনুৰোধ জনাম মূল তোৰণখন দেখুৱাবলৈ, কাৰণ এই মূল তোৰণখন আৰু বৃন্দাবনত এইকাৰণে দেখুৱাইছোঁ। এই মূল তোৰণ আৰু বৃন্দাবনখন আচলতে বনোৱা হৈছে আচলতে 2গৰাকী মুছলমান যুৱকে। ইতিমধ্যে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ এনিভাৰ 24ত আৰু দৰ্শকৰ বিশেষ সহায়তা লাভ কৰিছিলোঁ। মই কথা পাতিব যত্ন কৰিম। আন এগৰাকী বিষয়ববীয়া আছে, যিহেতু আকৰাম আৰু আব্দুল আচলতে মূল তোৰণ আৰু বৃন্দাবন বনাইছে তেখেতসকলে, এই ক্ষেত্ৰত কি হয়? আমাৰ মূল তোৰণ আৰু বৃন্দাবন এই দুটাই মুখ্য আকৰ্ষণ। এই দুজন আমাৰ দুজন অসমৰ চিত্ৰশিল্পী আব্দুল দা আৰু আকৰাম দাই বনাইছে। বহুত বছৰ ধৰি তেওঁলোকে আমাৰ লগত সহযোগিতা কৰি আহিছে। আমাৰ ভাতৃত্ববোধৰ সম্বন্ধৰ গঢ়ি পিনে আমি ৰাসখন আৰম্ভ কৰিছোঁ। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়াইছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ অসমত
আমাৰ নাম জানো জিলিকি থাকে, অসমৰ ঐতিহ্য বৰ্তি থাকে, এইখিনি আশা ৰাখিছোঁ আৰু সমুখ ধৰ্মপ্ৰাণ ৰাইজক আমাৰ সহযোগিতা আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। হয়, ঐতিহাসিক তৰণী ৰাস মহোৎসৱৰ যি ঐতিহ্য আচলতে হিন্দু মুছলমানৰ এক সম্প্ৰীতিও দেখুওৱা হয় আৰু এই ঐতিহ্যমণ্ডিত যি ৰঙিয়াৰ তৰণী ৰাস মহোৎসৱ আছে, 90 সংখ্যক তৰণী ৰাস মহোৎসৱ আৰু 90 সংখ্যক তৰণী ৰাস মহোৎসৱত ইতিমধ্যে আটক ধুনীয়াকৈ জাক জমকতা তথা আধ্যাত্মিকতাৰ পৰিৱেশত আচলতে এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়।